हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি DW ফালৰ পৰা LP UP শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত এটি কথা এইটো ভিডিঅ'ত জনাম যে বহুতে মোলৈ ফোন কল কৰি আছে বা বহুতে জানিব বিচাৰিছে যে আসলতে এই যে এটা ৰিউমাৰ আহিলে যে দুই এদিনৰ পৰা যে কিছু সংখ্যক প্ৰাৰ্থীৰ DW ফালৰ পৰা ফোন কল আহি আছে। তো সেই সন্দৰ্ভত কিছু কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা একলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অল কৰি ৰাখিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল ইতিমধ্যে DW ফালৰ পৰা যি বিজ্ঞাপন পাবলিশড হৈছিল LP UPৰ আৰু তাৰ যেটো পোৰ্টেল আছিল অনলাইন আবেদনৰ সেই পোৰ্টেল ইতিমধ্যে ক্লোজ কৰি দিয়া হৈছে বা বন্ধ কৰি দিয়া হৈছে। তো তাৰ পিছতেই এটো আমি নিয়মমতে জানো যোৱা বছৰ যেনেকুৱাকে ভেৰিফিকেশন হৈছিল এইবাৰৰ প্ৰসেস মতেও হয়তো হিয়তে ডকুমেন্টস খিনি শর্ট আউট কৰি আছে বা ডকুমেন্টস খিনি মিলাই আছে। তো এনেকুৱা এটা প্ৰসেস। তো এবাৰ কথা হল যে কিছু সংখ্যক প্ৰাৰ্থী যোৱা বুলিও আমি দেখা পাইছিলো কিছু সংখ্যক প্ৰাৰ্থীৰ ফোন কল আহিছিল DW ফালৰ পৰা। তো ফোন কল আহিছিল মানে এনেকুৱা নহয় যে হিয়তে চাকৰি এটা পাব বা ফোন কল আহিছিল মানে হিয়তে চাকৰি এটা না পাব হেতুৰ কোনো গ্যাৰান্টি নাই। তো আপোনাৰ ডকুমেন্টছত যদি কিবা বিসংগতি থাকে হয়তো আপুনি বাই মিস্টেকত কিবা এটা কৰি দিলে হয়তো নেটকেফিত গৈ আপুনি যেতিয়া আপোনাৰ ফৰ্মটো ফিল আপ কৰিছিলে তো সেই সময়ত দেখা গল যে একচুয়ালি আপোনাৰ যেটো পার্সেন্ট আছে ধৰক আপোনাৰ 92% আছে হেতু আপুনি 93 কৰি দিলে বা কিবা এটা গন্ডগোল কৰি দিলে বা প্ৰিন্টিং মিস্টেক কিবা এটা হৈ গল আপোনাৰ ফৰ্ম ফিল আপ কৰোতে। তো সেইখিনিৰ বাবে হিয়তে হয়তো ফোন কল কৰিব পাৰে। তো এই তাৰ মানে এটোই নহয় যে আপোনাৰ ফোন কল কৰিলে মানে আপোনাৰ কনফার্ম চাকৰি এটা পাব, আপুনি ফোন কল নকৰিলে মানে আপুনি চাকৰি নাপায় এনেকুৱা কথা নহয়। তো ফোন কল প্ৰত্যেকৰ নাহে, কিছু সংখ্যকৰ আহে কিছু সংখ্যকৰ নাহিবও পাৰে। তো এইবাৰ আসলতে ফোন কল আহিলে নে নাই হেতু মই ডাইৰেক্ট কনফার্ম কব নোৱাৰো কাৰণ বহুতে মোলৈ জানিব বিচাৰিছে যে আসলতে ফোন কল আহিছিলে বা নাহিছিলে তেনেকুৱা কথাটো। তো এতিয়ালৈকে তেনেকুৱা কোনো প্ৰাৰ্থী মই পোৱা নাই যিসকলৰ এইবাৰ ফোন কল আহিছিলে DW ফালৰ পৰা তেনেকুৱা ধৰণৰ প্ৰাৰ্থী মই এইবাৰ পোৱা নাই। তো নিশ্চয় আপোনালোকে এলাৰ্ট থাকিব, আপোনাৰ ফোনটো লগতে ৰাখিব। তো আপোনালোকৰ কিজানি আহিব পাৰে যদি কিবা বিসংগতি থাকে আৰু নাথাকিলে তো কোনো কথাই নাই, তেনেহলে আপোনাৰ ইয়াত শংকিত হোৱাৰ কোনো কথাই নাই। ফোন কল আহিলে আহিব নাহিলে নাহক, তো তাতে কোনো চাবলগীয়া একো নাই। যদি আপোনাৰ কাট অফে মেৰিট লিষ্টত ঠাই এটা বনাব পাৰে নিশ্চয় আপোনাৰ নামটো মেৰিট লিষ্টত আহি যাব। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই সৰু কথাখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিলো। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধুলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।